পথৰ মাজত পুখুৰী সদৃশ গাঁত খন্দাক লৈ তীব্ৰ ক্ষোভ গাঁওবাসীৰ। এই ঘটনা গোৱালপাৰাৰ বহতি প্ৰথম খণ্ড গাঁৱত। গাঁওখনৰ একমাত্ৰ পথটো কাছেম পাৰামানিক নামৰ এজন ব্যক্তিয়ে এক্সকেভেটৰেৰে খন্দোৱাৰ অভিযোগ ফলত ব্যাহত হৈ পৰিছে গাঁওখনৰ যাতায়াত ব্যৱস্থা। কাছেম নামৰ ব্যক্তিগৰাকীৰ অবিবেচকী কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে গাঁওবাসী। এই ঘটনা সন্দৰ্ভত মাটিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে গাঁওবাসীয়ে। আমাৰ এইটো ৰাস্তাটো একদম বহতি বাজাৰৰ পৰা একদম মানে শোলমাৰি বুলি কয় জায়গাটোৰ নাম। এই ৰাস্তাটো তাৰ মানে আমাৰ বহুত মানুহ আপ ডাউন কৰি থাকে এইটো ৰাস্তাত। গাড়ী ঘোড়া একদম মানে বহুত মানুহ আপ ডাউন কৰি থাকে এইটো ৰাস্তাত। কৰি থাকাতে তাৰ মানে বহুতৰে মাটি মাটি ৰাস্তাখন আহিছে, কিন্তু আহাৰ পিছত তাৰ মানে কাছমালি ড্ৰাইভাৰে সিদ্ধি মানে তাৰ মাটিৰ চাইডেদি ৰাস্তাটা গৈছে, যাওয়াৰ কাৰণে তাৰ মানে সেই ৰাস্তাটা নেদে বোলে। জিচিবি লৈ আহি কেনে আমি মানুহবিলাক গাঁৱৰ হয়তো পুৰুষ মানুহবিলাক ঘৰত এটাও নাছিলো, নাথাকাৰ উদ্দেশ্যতে তাই মানে জিচিবি লাগাই কেনে মাটিখিনি জিচিবি দি উঠাই লৈ যাই আছে গুণ্ডামি কৰি। এইটো ৰাস্তাটো গৈছে তাৰ মানে একদম শোলমাৰি ভাটিপাৰা বুলি কয়। হয়, কিমান কিলোমিটাৰ ৰাস্তা? মোটামুটি ইয়াৰ পৰা